সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি ধুনীয়াকৈ এতিয়া সাজি কাচি ৰেডি হৈ আছোঁ নিশ্চয় দেখিছে আৰু এতিয়া ভাবিছোঁ আমি অকণমান ওলাই যাওঁ বুলি আৰু ওলাই যাম ক'ত আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আৰু ইমান ৰ'দ বাবে চকু মেলিবই পৰা নাই লাইক সাবস্ক্রাইব কমেন্ট আৰু ইমান ৰ'দ মই একদম চকু মেলিবই পৰা নাই এতিয়া কিন্তু 6টা বাজিছে 6টাতে ইমান বেছি ৰ'দ ওলাইছে আৰু মই ভাবিলোঁ আপোনালোকক মই ধুনীয়াকৈ ৰেডি হৈছোঁ যেতিয়া আপোনালোকক অকণমান দেখাওঁ বুলি সেয়ে আপোনালোকক অকণমান দেখালোঁ আৰু আজি এতিয়া যাব ওলাইছোঁ আমি নগাঁও বৰদোৱা অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ আৰু ধুনীয়াকৈ বহুত দিনৰ পৰা এটা আশা আছিল যিহেতু যাম বুলি যাব পৰা নাছিলোঁ সেয়ে আজি সৌভাগ্য হ'ল আৰু আজি যাবলৈ আশাৰ পূৰণ হৈছে আৰু এইপিনে আহি পাইছোঁ আমি এতিয়া তেজপুৰ ঐতিহাসিক ভুমুৱাগুৰি দলঙৰ ওপৰত আৰু এতিয়া ভুমুৱাগুৰি দলং এয়া এইপিনে দুখন হয় যিহেতু এইখন এখন আৰু আনখন এইপিনে আৰু বহুতে হয়তো ভুমুৱাগুৰি দলং দেখিছে তথাপিতো ভাবিলোঁ মোৰ কেমেৰাটো অকণমান আপোনালোকক দেখুৱাওঁ বুলি আৰু ইয়াৰ পৰিৱেশটো চাওকচোন ইমান ভাল লাগিছে আৰু যিহেতু এতিয়া মানে অকণমান পানীও বেছি হৈ আছে ব্ৰহ্মপুত্ৰৰ এইপিনে চাবই নোৱাৰি দেই আৰু ইয়াৰ পিছত মই ভিডিঅ' নকৰিলোঁ আৰু একেবাৰে আহি পিনি পালোঁহি বৰদোৱা পাই গ'লোঁ এইপিনে গেটখন আৰু এতিয়া চাওঁ অকণমান আৰু এতিয়া আহি পালোঁ যেতিয়া ভাবিলোঁ মই আপোনালোকক অকণমান চাৰিওফালে দেখাওঁ বুলি যিহেতু বৰদোৱা দৌলযাত্ৰাৰ মেলাৰ উপভোগ কৰিবলৈ আমাৰ সৌভাগ্য নহ'ল আৰু তাৰ পিছদিনে আমি পাইছিলোঁগৈ সেয়েহে ইয়াৰ বাহিৰৰ পৰিৱেশটো খুব অকণমান অপৰিষ্কাৰ হোৱা দেখা গ'ল আৰু এইপিনে মূল গেটখন দেখিছেনে বাৰু আৰু আমি এতিয়া যাওঁ শৰাইভাগৰ কাৰণে আমি বস্তুখিনি ল'বলৈ সেয়ে বুলি শৰাই কাৰণে ধুনীয়াকৈ এই বস্তুখিনি ৰেডি কৰি লৈছোঁ ইয়াৰ পৰা ৰেডিমেড পায় যিহেতু আজি দিলে বোলে কাইলৈ শৰাইখন কৰি দিয়ে তাৰ কাৰণে ইয়াৰ পৰা বস্তুবিলাক লৈছোঁ ধুনীয়াকৈ হেৰি কৰি থোৱাই থাকে ন পেকিং কৰি থোৱাই থাকে আপোনালোকক হেৰি কাৰণে শৰাইখনৰ কাৰণে আজি যিখন খোৱা দিব সেইখন আজি নলগায় এই খোৱাখন কালি লৈ লগায় টাইমটো পাৰ হৈছে টাইমটো নহয় মানে এইটো নিয়ম বান্ধি দিছে আপোনালোকে আহি পোৱালৈ এই প্ৰসাদটো নীতি কোমলি এই প্ৰসাদটো আজি যিখিনি প্ৰসাদ দিব আপোনালোকে এইখিনি প্ৰসাদ কালি লৈ ল'ব কিন্তু আপোনালোকে এই মূল্য যিখিনি আপোনালোকে প্ৰসাদটো দিছে এই মূল্যটো আপোনালোকে পাব এটা ৰিচিপ্ট কাটিব লাগিব ৰিচিপ্টত আপোনাৰ 51 টকা ল'ব আমাৰ কমিটিৰ নিয়ম 51 টকাৰ ওপৰত সেইটো আপোনালোকক ঠিক আছে এইখিনিয়ে নিয়ম আছে বুলি আমি এইবাৰ প্ৰথমবাৰ কাৰণে বৰদোৱা আহিছোঁ তাৰ কাৰণে আমি বহুতখিনি কথাই নাজানো সেয়েহে আমাক এই দাদাজনে ধুনীয়াকৈ শিকাই দিছে যিকেইজন মানুহ মেইন মানুহ তেখেতসকলক দিয়ে আৰু প্ৰসাদৰ কাৰণে যিখিনি লাগে সেইখিনি সম্পূৰ্ণভাৱে লৈ লৈছোঁ আৰু এইখন গেটখন দেখিছেনে এই গেটখনৰ ভিতৰেদি প্ৰৱেশ কৰিব লাগে যিহেতু আৰু সেয়েহে সেৱা এটা কৰি লৈছোঁ কৰি পিনি আৰু আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ আৰু ভিতৰতো পৰিৱেশটো কেনেকুৱা সেইখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিহেতু মই যিখিনি দেখোঁ সেইখিনি মই আপোনালোকক লগতে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব বুলি আশা কৰিছোঁ আৰু আমি এতিয়া সোমাই আহিয়ে চিধাকৈ যিটো আপুনি দেখিছে সেইটোৱে হৈছে আৰু ইয়াতে আগবঢ়াব লাগিব আমাৰ শৰাইভাগ আৰু শৰাইভাগৰ গোটেই বস্তুখিনি আমি ইয়াতে এতিয়া আগবঢ়াম আৰু ইয়াত মানে আগতে চাকি জ্বলাব দিয়া হৈছিল এতিয়া চাকি জ্বলাব নিদিয়ে যিহেতু অৰিহণা আৰু চাকি বন্তি আপুনি যি দিয়ে আৰু শৰাইখনৰ যিমান বস্তু দিয়ে সেই সকলোখিনি বস্তুৱে ইয়াতে জমা কৰিব লাগে আৰু শৰাইভাগ তাত জমা দিয়াৰ পিছত এতিয়া আমাক প্ৰসাদ ল'বলৈ এইটো ৰিচিপ্টটো দিছে ৰিচিপ্টটো জমা কৰিলোঁ তাৰপিছত ৰিচিপ্টটো জমা কৰিলেহে আমাক প্ৰসাদ দিব বোলে আৰু এয়া হৈছে নাটঘৰ আৰু এই নাটঘৰৰ ভিতৰতে আছে মূল থাপনাখন সেয়ে ভাবিলোঁ মই আপোনালোককো লৈ আৰু ভিতৰলৈ সোমাই আহিয়ে দেখিলোঁ যে ইয়াত প্ৰসংগ কৰি আছে
হৈছে গুৰু ব্যৱহৃত পাটনা। মই এতিয়া আপোনালোকক দেখাব লৈছো 600 বছৰীয়া পুৰণি শিলিখা গছজোপা। আৰু এই শিলিখা গছজোপাৰ তলতে আমাৰ গুৰুজনে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল তেওঁ প্ৰথমখন অংকীয়া নাট বা প্ৰথমটো বৰগীত। আৰু আমাৰ এই গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে সকলোৱে জানে, সেয়েহে মই বিশেষ বহলাই ক'বৰ খোজা নাই। আমি এতিয়া যাত্ৰা কৰিছোঁ আকাশী গংগাৰ ফালে। আৰু আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ ঘৰ বা তেনেধৰণে তম্বুৰ তৰি থোৱা আছে। এইখিনি হৈছে দৌলযাত্ৰাৰ মেলা আছিল, তাৰ বাবে এইখিনি। আৰু আকাশী গংগা ওচৰত আহিয়ে দেখা পালোঁ আই খেৰহুটি সাংস্কৃতিক মঞ্চ। আকাশী গংগা পাৰতে ভাত এসাঁজ ৰান্ধি খোৱা ব্যৱস্থা আছে, নিৰামিষ। আৰু আমি এতিয়া পালোহি আকাশী গংগা। আৰু আকাশী গংগাৰ কিছু দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াত আহি ইমানেই ভাল লাগিছে, খুব নীৰৱ নিস্তব্ধৰ আৰু ইয়াত খুব সুন্দৰ এটা পৰিৱেশ। আৰু এইপিনে বাওঁফালে আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে এখন দেৱালত আৰু সুন্দৰ সুন্দৰ দৃশ্য আৰু সুন্দৰ সুন্দৰ বাণী। আৰু আমি এতিয়া প্ৰসাদ ভাগি পাইছোঁ, আৰু এই প্ৰসাদ ভাগি আপোনালোককো লগতে দেখালোঁ। আৰু ইয়াত এটা চাওকচোন ইমান সুন্দৰ পৰিৱেশ, সকলোৱে প্ৰসাদ খোৱাত ব্যস্ত। আৰু ইয়াতে আছে মাছ ৰাখিছে, বিভিন্ন ধৰণৰ মাছ আছে, কিন্তু ইয়াত কোনো ধৰণৰ খাদ্য দিব দিয়া নাই। ইয়াত যিহেতু মেলা হৈছিলে তাৰ কাৰণে গোটেই খাদ্যবিলাক বহুত মানুহে দি পিনি ইয়াত বোলে মাছ মৰিছে, তাৰ কাৰণে দিব দিয়া নাই। আৰু ছাইডত অকণমান মাছ আহি আছে, নহ'লে বেলেগ দিন ভালদৰে মাছবিলাক যেতিয়া খাদ্য দিয়া হয় তেতিয়া ওচৰলৈ আহে আৰু ধুনীয়াকৈ চাব পাৰি, কিন্তু আমাৰ সেইখিনি সৌভাগ্য নহ'ল। আৰু মোৰ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিছোঁ। আৰু কিবা যদি ভুল হৈছে সকলোৱে শুধৰাই দিব।